ভাত আঞ্জা ৰান্ধি ৰৈ আছিল পুত্ৰলৈ। কৈছিল গৈয়ে ভাত খাম, কিন্তু পুখুৰীত পৰি থকা এখন বাহনৰ ভিতৰত উদ্ধাৰ পুত্ৰৰ মৃতদেহ। মই দেউতা হওঁ, সি তাৰমানে 6টা বজাত এবাৰ মোক ফোন কৰিছে, কৈছে কি দেউতা মই যাইছোঁ ঘৰত ভাত বনাব। নলবাৰীৰ শোলমাৰাৰ খেলুৱাত চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ পৰা সন্ধিয়া ঘৰলৈ বুলি যাত্ৰা কৰিছিল যুৱকজনে। ফোন কৰি পিতৃক কৈছিল গৈ ভাত খাব। পৰিয়ালটোৱে সোনকালে ভাত আঞ্জা ৰান্ধি ৰৈ থাকিল। পুৱা 4 বজাত খবৰ আহিল। আমাৰ একো নাই, সকলোৱে ভাল পায়। আপুনি ল'ৰাজনৰ দেউতাক হয়? মই দেউতা হওঁ, সি তাৰমানে 6টা বজাত এবাৰ মোক ফোন কৰিছে, কৈছে কি দেউতা মই যাইছোঁ ঘৰত ভাত বনাব। মই ক'লো কি বোলে নাই মই গাঁও দিছোঁ, ঘৰত ফোন পাওঁ। ঘৰত ফোন কৰাৰ পিছত ঘৰত ভাত পানী বনাই আমি ৰখি আছোঁ। আৰু 9টামান বজাত এবাৰ ফোন কৰোঁতে কি বিচাৰ বোলে মই যাইছোঁ দেই, গুচি পাম আৰু তেনেকৈ কৈছে। ঘৰৰ পৰা কেতিয়া ওলাই গৈছিলে? ঘৰৰ পৰা মানে গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা আহি আছে। কিমান টাইমত আহিছিলে গুৱাহাটীৰ পৰা? গুৱাহাটীৰ পৰা তাৰমানে হোটেল এখন আছে, হোটেলখন বন্ধ কৰি আহিছে কিজানি। 9টা 9:30 হ'ব লাগে আৰু। আগে পিছে ইমান টাইমত আহে? আগে পিছেও আহে ইমান টাইমত। কেনেকৈ গাড়ীতে আহে না? গাড়ীতো আহে, বাইকতো আকৌ ঠিক নাই। কোনে উদ্ধাৰ কৰিলে তেওঁ? আমি ঘৰৰ মানে গমেই পোৱা নাই, ৰাইজে উদ্ধাৰ কৰিলে। পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ হয় বাহনসহ মৃতদেহ। মৃতদেহটো ধ্ৰুৱ তালুকদাৰৰ। পিছে এয়া দুৰ্ঘটনা নে আন কিবা ঘটনা, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। প্ৰায় 4টামান বজাত মোক লগি এটা ফোন গ'ল। ফোনটো যোৱাৰ পিছত আমাৰ নিপল দাস তেওঁ ফোন কৰিছে যে এনেকৈ গাঁৱৰ পশ্চিমে ফিচাৰীত মানে গাড়ী এখন পৰি আছে। তাৰপিছত মই স্থানীয় আমাৰ শোলমাৰা আৰক্ষী চকীৰ লগত যোগাযোগ কৰিলোঁ। তেখেতসকল লগালগ আহিল। তেখেতৰ লগত আহি চাওঁ যে হৈ গাড়ীখন এনেকৈ পৰি আছে। তাৰপিছত আমি ৰাইজৰ সহযোগত প্ৰথম মানে ৰছী লাগে আমি টানাৰ চেষ্টা কৰিলোঁ, মৰিলোঁ। তাৰপিছত আমি ট্ৰেক্টৰ আনিলোঁ, ট্ৰেক্টৰেদি গাড়ীখন উঠোৱা গ'ল। পিছত গম পালোঁ আমাৰ গাঁৱৰ পশ্চিমৰ খেলুৱা গাঁৱৰ যুৱক, তেওঁ গুৱাহাটীত ব্যৱসায় কৰে হোটেলৰ দৰে। নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট।